নমস্কাৰ বন্ধু-বান্ধৱীসকল, এইবাৰ যিসকলে ABUB আসাম পুলিচ কামাণ্ডত ইণ্টাৰভিউ দিব তেওঁলোকক এটা মেছেজ দিব বিচাৰিছোঁ। তেওঁলোকে যাতে প্ৰিপাৰেশ্যনটো ভালকৈ কৰি থাকে আৰু এই পোষ্টক মেটাৰ নকৰে, কাৰণ বহুতো কম পোষ্ট ওলাইছে কামাণ্ডত। তোমালোকে হয়তো কিছুমানে তেনেকুৱা ভাবে ইমান কম পোষ্টত মই চাকৰি পাম না নাপাম। তো বন্ধুসকল, কথাটো তেনেকুৱা নহয়। আচলতে ইমানটা পোষ্টৰ প্ৰয়োজন নাই। তোমাক এটা পোষ্ট লাগে। তোমাক এটা পোষ্ট ওলাক বা দুটা পোষ্ট ওলাক বা হাজাৰটা পোষ্ট ওলাক, সেইটো মেটাৰ নকৰে। মাত্ৰ এটা পোষ্টৰে প্ৰয়োজন আছে তোমাক। সেই এটা পোষ্টৰ কাৰণে তুমি প্ৰিপাৰেশ্যন কৰি থকা আৰু আনৰ কথা বাদ দিয়া। তুমি কেৱল কষ্ট কৰি যোৱা, এদিন হ'লেও এদিন তুমি সফল হ'ব পাৰিবা। আৰু পঢ়াৰ সময়ত এনেকুৱাকৈ পঢ়িব লাগে যাতে তুমি পাছ কৰা বা নকৰা সেইটো মেটাৰ নকৰে, তুমি তোমাৰ কামখিনি কৰি যোৱা। তুমি পঢ়ি থকা, ভালদৰে প্ৰিপাৰেশ্যন কৰি ভয় খাব নালাগে। কি হ'ব মোৰ ইণ্টাৰভিউটো, কি হ'ব, মই এইটো চাকৰি নাপালে মোৰ কি হ'ব, চাকৰি নাপালে মই জীৱনত কি কৰিম। তো বন্ধুসকল, তেনেকুৱাকৈ ভাবিব নালাগে। যেতিয়া মই 4টা পোষ্টৰ কাৰণে ইণ্টাৰভিউ মাৰিছিলোঁ, সেই 4টা পোষ্টত 4 লাখ ল'ৰা-ছোৱালী হৈছিলে, তেতিয়া মই ভাবিছিলোঁ মোৰ কপালত চাকৰি নাই। তো বন্ধুসকল, সেই 4 লাখ ল'ৰা-ছোৱালীৰ মাজৰ পৰা সেই 4টা পদত এটা পদত মই চিলেকশ্যন হৈছিলোঁ। তো বন্ধুসকল, তেতিয়া মই ভাবিছিলোঁ আচলতে ইমানটা পদৰ প্ৰয়োজন নাই, মোক এটাহে পদ লাগে। তো বন্ধুসকল, বহুতে কামাণ্ডতো এইটো কথা ভাবিছে যে এইবাৰ কামাণ্ডত বহুতো পোষ্ট কম ওলাইছে, এইবাৰ চাকৰি হ'ব না নাই। তো বন্ধুসকল, তেনেকুৱা কথা নহয়। তোমাক 10,000 20,000 পোষ্টৰ প্ৰয়োজন নাই, তোমাক এটাহে পোষ্ট লাগে। সেই এটা পোষ্টৰ কাৰণে তুমি প্ৰিপাৰেশ্যন কৰা।